এয়া যেন আপোনালোকে দেখিছে, ৰাস্তাৰ দুয়োকাষে জ্বলি আছে এগছি এগছি ভক্তিৰ প্ৰদীপ। এক মনোমোহা পৰিৱেশ। আৰু প্ৰতিজন যুৱকে পিন্ধি আছে অসমীয়া পৰম্পৰাগত সাজ। এটি ভাল লগা পৰিৱেশ, ভক্তি ভৰা পৰিৱেশ। আৰু ময়ো ভাবিলোঁ এটা ভিডিঅ' কৰি ৰাখোঁ। ভিডিঅ' কৰি ৰাখোঁ বুলি ভাবি এয়া মই ভিডিঅ' কৰাত ব্যস্ত হৈ গ'লোঁ। এই চাকিসমূহ যেন দেখিছিলে, এই চাকিসমূহ নুনুমুৱাকৈ ৰাখিবৰ কাৰণে প্ৰতিজন ভকতে ইয়াত তেল দি ৰাখিছে। আৰু এয়া দেখিছে ভকতৰ কাৰণে পানী যোগান ধৰি আছে। এইজন কিন্তু নিজৰ ঘৰৰ নহয়, ওচৰ চুবুৰীয়া। তেওঁ আহি লাগিছে। এয়া হৈছে দিলীপ দা। যোৰহাটৰ পৰ্বতীয়া গাঁও। এয়া হৈছে দিলীপ দাৰ নবৌ। এখেতসকলৰ ঘৰলৈকে আজি আনিছে খনিকৰৰ পুথি। জনবিশ্বাস মতে এইভাগ পুথি আনি পঢ়ুৱাব পাৰিলে সকলোৰে মনৰ কামনা পূৰণ হয়। আৰু এয়া ভকত বৈষ্ণৱ বহি আছে। অলপ দেৰি পাছতে নাম হ'ব আৰু নামৰ পাছতে এই পুথিভাগ পাঠ হ'ব। আৰু এয়া হৈছে বৰপুত্ৰ তপন আৰু তেওঁৰেই ছোৱালী এই অকণমানিজনীলৈ দেখিছে, তাইও পিন্ধি আছে অসমীয়াৰ সাজ। আৰু এয়া হৈছে সৰু পুত্ৰ দুদু। আৰু তেওঁৰ লগতেই মই একপি ফটো মাৰি ৰাখিলোঁ। আৰু প্ৰতিজন ভকতকে, প্ৰতিগৰাকী আই মাতৃক তেওঁলোকে জলযোগৰ ব্যৱস্থা কৰিছে। আৰু গাঁৱৰ সকলোৱে আহি মনৰ কামনা পূৰণ হ'বৰ কাৰণে এয়া জ্বলাইছেহি এগছি চাকি।